এনেকৈ ৰাস্তাৰ কাম চলি আছে পথাৰৰ মাজত কেনেকুৱা বনাই পেলাইছে চাওক না এবাৰ পৰিৱেশটো চাওক না কিমান ধুনীয়া পৰিৱেশ এইটোৱে চাব পাৰে মোৰ পিছফালে 87 ফুট বোলে ডাঙৰ হয় জাপিটো চলি আছে বিশাল প্ৰস্তুতি চাব পাৰে পুৰা দূৰ দূৰণলৈ পুৰা কাম চলি আছে চাইৰফালে খৰ নমস্তে চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ পাঠশালাত অনুষ্ঠিত হ'বলৈ গৈ আছে তো মাজত মাথো দুটি দিন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হ'ব তো তাৰে প্ৰস্তুতি মই দেখাবলৈ চেষ্টা কৰিম প্ৰীতম আৰু মই গৈ আছোঁ তো দুদিন আগতে কেনেকুৱা ধৰণৰ প্ৰস্তুতি তো বলক হে গাইজ ৱেলকাম টু কৌশিক ব্লগ তো বলক আপোনালোকে আমাৰ লগত অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনলৈ আমাৰে পৰা পাঠশালা প্ৰায় 15-16 কিলোমিটাৰমান হ'ব তো আমি গৈ আছোঁ ৰাস্তাটো এইটো অলপমান বেয়া দেখিছে অলপ ভাল ৰাস্তা পাম অলপ আগত চলো আমি আহি পাই গ'লো ভুটেপা এইটো হৈছে ভূটান ৰোড সেইবাৰ আমি ডাইৰেক্ট পাঠশালা যাব লাগিব চিধা এইটো বলো ভুটেপা চকৰ ওচৰতে এইখন আমাৰ মামাৰ দোকান আছে ফাৰ্নিচাৰৰ দোকান ইয়াতে যদি কিবা কাম থাকে তো আপোনালোকে আহিব পাৰে ইয়াৰ কাম চলি আছে তো নতুনকৈ এটা মেচিনো আনিছে মই মেচিনটো দেখাই দিছোঁ ৰ'ব তো এইটো চাওক এইটো মেচিন আনিছে তো এইটো এটা মেচিন তো বহুত কম খৰচতে কামবিলাক কৰি দিয়ে আৰু যদি কিবা কাম থাকে ইয়াতে নাম্বাৰটো আছে নাম্বাৰটোত কল কৰিব কণ্টেক্ট নাম্বাৰটো দিয়া আছে আৰু মই এড্ৰেছটো কৈ দিছোঁ ভুটেপা চকৰ পৰা আহি কেনে সীমাৰালিটো যিটো বজালী ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্টৰ সীমাৰালি আছে তাৰে ওচৰতে অভিজিত ফাৰ্নিচাৰ বুলি আছে হবৰ কাষতে সেইখন দোকানখন তো আহিব এতিয়া আমি যাব লাগে তো কিবা যদি কাম থাকে সেইটো কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰিব তো এতিয়া চালো আৰু আমি আহি পাঠশালা পাই গ'লোঁ এতিয়া আমি মেইন জেগাখনলৈ যাব লাগে সত্যদেৱ ক্ষেত্ৰত অনুষ্ঠিত কৰা হ'ব তো বলক আৰু জানিব পৰা মতে 80 ফুট বহল এটা জাপি বনাইছে বোলে সেইটো জাপিটো চোৱাৰ কাৰণে মই এক্সাইটেড হৈছোঁ তাৰমানে 80 ফুট বহল ধেমালি নহয় দে বহুত ডাঙৰ তাৰমানে আৰু এইটোৱে হৈছে পাঠশালা সাহিত্য সভাৰ মেইন অফিচ মানে কাৰ্যালয়টো আৰু এতিয়া আমি চিধাই যাব লাগে তো চালো আৰু ফাইনেলি আমি আহি পাই গ'লোঁ আৰু চাব পাৰে সেয়া পূৰা ৰাস্তা বনাই আছে মানে সাহিত্য সভালৈ যোৱাৰ কাৰণে পূৰা অস্থায়ী ৰাস্তা বনাই থকা হৈছে এনেকৈ তো ৰাস্তাৰ কাম চলি আছে আৰু ভাল লাগছে নতুনকৈ বনাই থকা হৈছে ৰাস্তা আৰু এইখনে হৈছে মোৰ পিছফালে মেইন গেট তো চাব পাৰে ধুনীয়াকৈ বনাইছে আৰু তো আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু চাব পাৰে কিমান ডাঙৰ এৰিয়া হয় পূৰা দূৰ দূৰণলৈকে পূৰা প্ৰস্তুতি চলি আছে ইপিনে পূৰা চব একদম বনাই আছে আৰু চব পিনে আৰু প্ৰথম আহিয়ে দেখা হ'ব ইয়াতে পতাকা উত্তোলন কৰা হ'ব চাওক কিমান ডাঙৰকৈ বনাইছে একদম পূৰা ধুনীয়া লগা কৰিছে আৰু তো কিবা কানি চলি আছে তো এইবিলাক চব কাম কৰি আছে মানে এইটো এটা ৰাস্তা বনাই আছে একদম এইটো পাক্কা কৰি দিব তো কৰি আহিছে আগৰ পৰা পাক্কা বৰ্তমান এইখিনি সমান কৰি আছে আৰু পিনে চাব পাৰে সেই দুটা সাৰ গৰু ইমান ধুনীয়াকৈ বনাইছে এই দুটা গেটত দিব চাগে তো ইমান ডাঙৰকৈ বনাইছে এইটো কি হেৰি বনাইছে এইটো কিবা সূতা টাইপৰ এইটো কিবা সূতা টাইপৰ সূতা মানে ঊল টাইপৰ তো ইমান ডাঙৰ চাব পাৰে সেই দুটা গেটত দিব চাগে আৰু এইপিনে চাব পাৰে কেইটামান ভেলা পুজি বনাইছে সেইকেইটা জ্বলাই নিদিয়ে বাৰু এনে বনাইছে আৰু যদি ঘূৰি ভাগাত ধৰে সিহঁতে আহি এনেকৈ বহিব পাৰিব এখিনি ধুনীয়াকৈ বহা জেগা আছে আৰু পৰিৱেশটো চাওক না কিমান ধুনীয়া পৰিৱেশ সেইপিনে পূৰা সজাইছে সেইপিনে ভেলা পুজি বনাইছে পথাৰৰ মাজত আৰু এই পথাৰৰ মাজত কেনেকুৱা বনাই পেলাইছে চাওক না এবাৰ পূৰা তো বিতম কিবা এটা কৈ দিয়ে কেনেকুৱা লাগিছে ভাল লাগছে না মজা আৰু ইয়াতে গানো গাব চাগে মানে গান গোৱাৰ কাৰণে এইখন বনাইছে তাৰমানে কিতাপ বা বহীখন থৈ ইয়াতে গান গাব তেনেকুৱাখনে লাগিছে না কিবা মই বুজি পোৱা নাই বাৰু গানে গাব চাগে তো নাজানো আৰু আহিলে দেখা পাম বাৰু তো বৰ্তমান আমি একো বুজিয়ে পোৱা নাই তালা মোলা একো বুজিয়ে পোৱা নাই কি চলি আছে ইয়াতে সিদিনাখন আহিলেহে গম পাম আৰু চাওক না পূৰা গছবিলাক পূৰা বেলেগ লগা কৰি ফেলছি আৰু মানে আমি জাপিটো চাৰ কাৰণে বহুত এক্সাইটেড হৈ গৈছোঁ জাপি এটা বনাইছে 80 ফুট বহল জাপি সেইপিনে আছে বোলে সুধিছিলোঁ এই মাত্ৰ তো তাকো যাই আছোঁ ৰ'ব ফাৰ্ষ্ট এইখিনি চাওক কিমান ধুনীয়াকৈ সজাইছে গছজোপা পূৰা বেলেগ লগা কৰি ফেলছে এবাৰ উঠি যাওঁ ৰ'ব ওপৰত তো চাওক কি ধুনীয়া বনাইছে ইয়াৰ পৰা কেনেকুৱা দেখে এবাৰ চাওক প্ৰীতম মোবাইলটো ধৰা তো চাওক আৰু চব পিনে বৰ্তমান কাম চলি আছে পূৰা একদম পূৰা জেচিপি লৈ পূৰা চব এইবিলাক সমান কৰি আছে আৰু এইপিনে দোকান চোকান হ'ব মেলা আৰু এইপিনে চব আমি এইবাৰ চাবলৈ গৈছোঁ জাপি 80 ফুট বহল জাপি এটা বনাইছে বহুতে বেছি ডাঙৰ কম ডাঙৰ নহয় নে বাৰু 80 ফুটে এইপিনে আছে বাৰু মই দেখাম বাৰু আৰু এইটোৱে হৈছে জাপিটো চাওক না কিমান ডাঙৰকৈ বনাইছে দেখিয়ে তাৰমানে মই আচৰিত হৈ গৈছোঁ আৰু চাব পাৰে জাপিটোৰ কাম চলি আছে আৰু মোৰ লগত আছে খুৰা এই জাপিটো কিমান ফুট বহল বনোৱা গৈছে 87 ফুট ন 87 ফুট বহল এই জাপিটো আৰু খুৰা কিমান দিন আগৰ পৰা কাম চলি আছে ডিচেম্বৰৰ 19 তাৰিখৰ পৰা প্ৰায় আজি 1 মাহ 15 দিন আগৰ পৰা এনেকৈ কাম চলি আছে তো বহুত কষ্ট কৰি খুৰাহঁতে এনেকৈ বনাই আছে আৰু মানে আমি জাপিটো 80 ফুট টকা বুলি ভাবিছিলোঁ 80 ফুটৰো বেছিহে আছে 87 ফুট আছে সুধাতে গম পালোঁ তো 80 ফুট বুলি শুনি আছিলোঁ আৰু কিন্তু 80 ফুটৰো বেছিহে আছে তো ইপিনেও দোকান চোকান হ'ব আৰু ইপিনে বনাই আছে চববিলাক
আৰু এইটো যে ৰাস্তা দেখিছে সেইটো ৰাস্তাটো বনাই থকা হৈছে মানে নতুনকৈ বনাই আছে আৰু অস্থায়ীভাৱে বনাই আছে তো ইয়াতে আহিবৰ কাৰণে সেনেকৈ ৰাস্তাটো বনাইছে সেইপিনে চাওক ৰাস্তাৰ কাম চলি আছে তো মই দেখাই দিম ৰ'ব কেনেকৈ কাম চলি আছে চাব পাৰে সেনেকৈ ৰাস্তাৰ কাম চলি আছে তো নতুনকৈ বনাই থকা হৈছে আৰু ৰাস্তাটো চাব পাৰে আৰু সেইপিনে এইখন মঞ্চ বনাই থকা হৈছে পুৰা বিশাল মঞ্চ বনাইছে আৰু ৰভা চাওক না কিমান ডাঙৰকৈ বনাইছে তো চাওক মঞ্চৰ কাম চলি আছে আৰু এই ৰভাত যিবিলাক তাৰমানে খুঁটা ব্যৱহাৰ কৰিছে এই খুঁটাবিলাক চাব পাৰে এইবিলাক তাৰমানে কিবা মেটেৰিয়েল মানে ষ্টীলৰ কিজানি আৰু মঞ্চ এখন বুলি নহয় বহুকেইখনে আছে 3-4খনমান আছে কিজানি এইখন চাওক এইখন মেইন আৰু বহুত ডাঙৰকৈ বনাইছে এইখন চাওক না ৰভা চাওক কিমান ডাঙৰ আৰু অসম সাহিত্য সভা পাঠশালাত বহু বছৰ আগতে এবাৰ হৈছিল কিমান চনত হৈছিল মই নাজানো বাৰু আমি এতিয়া জন্মাই নাছিলোঁ আৰু এইবাৰ 2025 চনত তো চাব পাৰে চববিলাক প্ৰস্তুতি চলি আছে আৰু যোৱা বছৰ ক'ৰ হৈছিল মই সেইটো নাজানো বাৰু তো চাব পাৰে পুৰা প্ৰস্তুতি চলি আছে এইপিনে কিবা কানি বনাই আছে সেইপিনে কেইটামান খেৰী ঘৰ বনাইছে সেইটা চাব যাওঁ ৰ'ব দেখাই আছোঁ আৰু চাব পাৰে এইবিলাক খেৰী ঘৰ লগতে চাংঘৰ বনাইছে কিয় বনাইছে নাজানো বাৰু কিবা ডেক'ৰেশ্যনৰ কাৰণে বনাইছে চাগে তো ধুনীয়াকৈ বনাইছে আৰু কিবা এটা ভাল লাগিছে পুৰা চাই ৰ'বলৈ ঘৰ এই সেইখন এখন ষ্টেজ বনাই আছে মানে মঞ্চ হ'ব আৰু সেইখন এখন তাতে গীত পৰিৱেশন কৰিব চাগে তো এইবিলাক চাওক ঘৰ আৰু চাব পাৰে সেইটো এটা গড় ইয়াতে গড় আছে লগতে ধুনীয়াকৈ এইখিনি সজোৱা আছে আৰু ইয়াতে চাব পাৰে জাকৈ খলৈ চৰহা চেপা জাপি গোটেইখিনি আছে আৰু এনেকৈ চলি আছে বিশাল প্ৰস্তুতি চাব পাৰে পুৰা দূৰ দূৰণলৈ পুৰা কাম চলি আছে একদম সিফালে একদম দেখাই নাপি একদম বহুত দূৰলৈকে তো মই যি পাৰোঁ দেখালোঁ বাৰু ইয়াতে আৰু আমি বেছি টাইম নাথাকোঁ এতিয়া আমি যামেই আৰু অলপ টাইম আছোঁ আৰু এইপিনে চাব পাৰে মানুহৰ ভিৰ কাৰণ হিমন্ত মামা আহিব কিছু সময় পিছতে ইয়াতে আমি আৰু মামাক ৰখি নাথাকোঁ আৰু আমি যাওঁগৈ এতিয়া ঘৰত বহুত বেছি দেৰিও হৈ গ'ল আৰু ঘৰকদিন বহুত দূৰ যাব আছে আৰু আমি আহিলে ওলাই চাব পাৰে পুৰা ৰাস্তাৰ কাম চলি আছে তো মই যি পাৰোঁ দেখালোঁ বাৰু তো মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই বাই